মানুহক বেচিব খুজি মানুহে মানুহক কিনিব গিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে। আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ১০০তম জন্মদিন আৰু সেই জন্মদিন উপলক্ষে নহাও নেহেৰুবালিত এতিয়া কেইবাখনো বিদ্যালয় প্ৰায় ২ সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আহি ইয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু ভূপেন হাজৰিকাৰ যি আচলতে চিৰ কালজয়ী গীত মানুহে মানুহৰ বাবে সেই গীতটি ইয়াত নেহেৰুবালিতে এনেদৰে এতিয়া প্ৰচাৰ কৰা তেওঁলোকে গাইছে আৰু ইয়াত জিলা আয়ুক্তগৰাকীও আছে। আমি সেই ভূপেন হাজৰিকাৰ কালজয়ী গীতৰ যি পৰিৱেশন কৰি আছে আমি তাৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে। মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে। মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে সাহস তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে সাহস তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণো সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে। এনেদৰে এতিয়া নগাঁৱৰ নেহেৰুবালিত ভূপেন হাজৰিকাৰ ১০০তম জন্মদিন পালন কৰিছে আৰু জিলা আয়ুক্তগৰাকী ইয়াত আছে আৰু নগাঁও শিল্পী সমাজৰ নেতৃত্বত প্ৰায় ২ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে নগাঁৱৰ নেহেৰুবালিত এনেদৰে এতিয়া কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।